নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু ময়ো আছোঁ ভালে আপোনালোকে দেখিছে ভালে কুশলে আছোঁ আৰু নামনি যাত্ৰা কৰি আহিলেও আপোনালোকে গম পায়ে আৰু এটা প্ৰশ্ন আপোনালোকক প্ৰথমতে মই সুধিব বিচাৰিম যে মই আগতে যিমানবোৰ যাত্ৰা কৰিলোঁ ৰাস্তা পথৰ বাট পথৰ কোনো ধৰণৰ মই ভিডিঅ' বনোৱা নাই কাৰণ মই চিধা গুচি যাওঁ তাৰপিছতে মই দুবাৰমানৰ পৰা মনলৈ আহিছে যিহেতু মই যাওঁৱেই ৰাস্তা পথ কেনেকুৱা কোন ঠাইত কি আছে অকণমান সেই ঠাইৰ মহত্ব যদি মই দুই এজন সেই স্থানীয় লোকৰ পৰা জানি বা তাৰ এতিয়া ধৰি লওক মই সিদিনা তামৰঙা বিলৰ কথাখিনি জনালোঁ তেনেধৰণে জনাই মানে মোৰ ভাল লাগে যে আপোনালোকে জানিবলৈ হয়তো আগ্ৰহী হ'ব বা আপোনালোকে হয়তো ভাল পাব কিন্তু এনেকুৱা এটা কথা আছে মই স্থানীয় লোকসকলৰ লগত কথা পাতিহে মই কথাটো জনাওঁ বা প্ৰবাদটো জনাওঁ গতিকে আপোনালোকে কেনেকুৱা পাইছে এই কথাটো জনাব কাৰণ এইখিনি কৰি থাকোঁতে আচলতে অকণমান সময়ো মোৰ কিছু সময় গুচি যায় তথাপিও ভাবোঁ যে হয়তো আপোনালোকে ভাল পাব আৰু এইবাৰ যে মই কোকৰাঝাৰ হওক বঙাইগাঁও অভয়াপুৰী যাত্ৰা যি কৰিলোঁ মই কিন্তু এটা কথা খুব মনটো ভাল লাগিল যে মই এটা দিন মই সম্পূৰ্ণ আগবেলা সময়টো মোৰ বাবে লৈ ল'লোঁ কাৰণ মই যদিও মানে প্ৰত্যেকবাৰে ইমান দূৰ যাওঁ মই তেনেকৈ ধৰণে মোৰ কাৰণে সময় উলিয়াবই পৰা নাছিলোঁ এইবাৰ মই মানে অভয়াপুৰীত ৰাতিটো থকাৰ পিছৰ দিনা আগবেলাটো দীপক দাহঁতৰ সৈতে তেখেতে মোক লৈ গৈছিলে আৰু তামৰঙা বিল চালোঁ ওচৰ পাজৰ মানে নেদেখা কিছুমান বস্তু চাবলৈ খুব মন যায় নহয় জানো ৰবৰ বাগান চালোঁ ৰবৰ কেনেকৈ প্ৰস্তুত কৰে সেয়া চালোঁ তাৰপিছত বিভিন্ন ধৰণৰ মই ভিডিঅ' বনাইও আনিছোঁ আপোনালোকে যদি মোক কয় আগ্ৰহী তেনেহ'লে মোক সেইবোৰ ভিডিঅ' দিম আচলতে কিন্তু মই মানে মোৰ মাৰ্কটো যদিও বেলেগ তথাপিও মোৰো এটা মন আছে ইমান বেছি বয়সস্থওতো নহয় মই বয়োজ্যেষ্ঠ হোৱা নাই এতিয়াও কাৰণ মোৰো এটা মন আছে যে মোৰ কিছুমান বস্তু চাবলৈ মন যায় কিছুমান বস্তু আপোনালোকক দেখাবলৈ মন যায় কিছুমান মহত্ব ক'বলৈ মন যায় সেইকাৰণে মই মানে ইচ্ছা প্ৰকাশ কৰিছিলোঁ আচলতে আপোনালোকে যদি ভাল পায় ক'বচোন দেই আৰু আজি মই এটা খুব মানে সুন্দৰ কথা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ খুব ধুনীয়া এটা কথা ক'বলৈ আপোনালোকৰ মাজলৈ আহিছোঁ আচলতে আৰু সেই কথাটো এনেকুৱা ধৰণৰ যে 4, 5, 6 এপ্ৰিল শুক্ৰ শনি দেও এই তিনিওটা দিন এই আগন্তুক মানে পৰহিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ধেমাজি জিলাৰ ধেমাজি টাউনতে আচলতে জ্যোতিপ্ৰসাদ আগৰৱালা ভৱনত তিনিদিনীয়াকৈ খুব সুন্দৰকৈ সহস্ৰবাৰ হনুমান চালিচা পাঠৰ আয়োজন কৰিছে গতিকে সেই অনুষ্ঠানৰ কথা মই আগতেও এবাৰ জনাইছিলোঁ এতিয়া সেই সময়টো আহি পৰিল আপোনালোকক সকলোকে মই মোৰ ফালৰ পৰা নিমন্ত্ৰণ জনাইছোঁ যে আপোনালোকে যদি সেই ঠাইলৈ যায় যিসকল আচলতে বহু দূৰ দূৰণি সকলক মানে যদিও কৈছোঁ তেওঁলোকৰ কথাটো মানে হেৰি কৰি নল'ব যে তেওঁলোকো আহিবই লাগিব কাৰণ যিসকল লোক লখিমপুৰ ধেমাজি ৰঙা নদী হওক বা বগী নদী হওক চিলাপথাৰ ডিব্ৰুগড়ৰো কিছু ওচৰ হয় যিসকল বগীবিলৰ ওচৰত হয় মাজুলীৰ ওচৰত হয় ঢকুৱাখানাৰ ওচৰত হয় যিসকল লোক সেই ঠাইৰ ওচৰত হয় ধেমাজি জিলাৰ টাউনখনৰ পৰা তেওঁলোকে কিন্তু আহিব পাৰে কাৰণ তাত সহস্ৰবাৰ বুলি লিখিছে মানে হাজাৰৰ অধিক হনুমান চালিচা পাঠ কৰিব আপুনি যদি এবাৰো তাত হনুমান চালিচা পাঠ কৰে যিহেতু সমজুৱাকৈ সংকল্প এক লোৱা হৈছে যে সকলোৰে মংগল হওক পৃথিৱীখনৰ সকলোৰে ভাল হওক আপোনাৰ ভাল হওক মোৰ ভাল হওক গতিকে আপুনি যে এবাৰ পঢ়িছে কিন্তু সেইটো সহস্ৰবাৰ হিচাপে হিচাপ হ'ব গতিকে আপোনালোকক মই সেই ঠাইৰ যিসকল ওচৰৰ লোকসকল আছে তেওঁলোকে কিন্তু গৈ এবাৰ হ'লেও সেই ঠাইত হনুমান চালিচাখন এবাৰ পাঠ কৰি আহক যিহেতু অহা দেওবাৰে ৰাম নৱমীৰ এক শুভ দিন পৰিছে ঠিক তেনেকৈ 12 এপ্ৰিল তাৰিখে হনুমান জয়ন্তী হৈছে হনুমান জয়ন্তীত মই যাম বেজেৰালৈ কিন্তু সদ্যহতে মই 4 তাৰিখে পৰহিলে মই ধেমাজি জিলালৈ আহি আছোঁ তেওঁলোকে মোক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবৰ কাৰণে নিমন্ত্ৰণ কৰিছে গতিকে মই সেই শোভাযাত্ৰাটোত অংশগ্ৰহণ কৰিম কিন্তু সেইদিনা মই গুচি আহিম কিন্তু আপোনালোকক মই নিমন্ত্ৰণ এইকাৰণে জনাইছোঁ যে তাৰ পিছৰ দিনাৰ পৰা মানে অৰ্থাৎ শনিবাৰ আৰু দেওবাৰে হনুমান চালিচা পাঠ কৰা হ'ব দিনৰ ভাগতে হ'ব সন্ধিয়ালৈকে পাঠ কৰি থকা হ'ব দুইটা দিনে দেওবাৰে হয়তো দুপৰীয়ালৈকে হ'ব কিন্তু শনিবাৰে ৰাতিপুৱাৰ পৰা সম্পূৰ্ণ দিনটো হনুমান চালিচা পাঠ কৰা হ'ব সহস্ৰবাৰ মই কৈছোঁৱেই গতিকে আপোনালোক যদি আহে সেই ঠাইত আপোনালোকে এবাৰ হ'লেও হনুমান চালিচাখন যদি আপুনি পাঠ কৰে আপোনাৰ সকলো ধৰণৰ অসুবিধা দূৰ হ'ব বুলি আশা কৰিছে তেওঁলোকে আৰু মই আশা কৰিছোঁ যে প্ৰভু ভগৱন্তই প্ৰভু হনুমানজীয়ে হওক বা প্ৰভু ৰামচন্দ্ৰৰ দ্বাৰা হওক শ্ৰীকৃষ্ণৰ দ্বাৰা হওক বা মহাদেৱৰ দ্বাৰা হওক হনুমানজীয়ে আপোনাৰ মনোকামনাখিনি পূৰ্ণ কৰিব গতিকে সকলোকে মই এই খুব ধুনীয়া খবৰটো দিছোঁ যে তিনিদিনীয়া কাৰ্যসূচীৰে আকৌ কৈ দিছোঁ তিনিদিনীয়া কাৰ্যসূচীৰে ধেমাজি জিলাত জ্যোতিপ্ৰসাদ আগৰৱালা ভৱনত
তিনিদিনীয়াকে হনুমান চালিচা পাঠৰ অনুষ্ঠান কৰিছে। 4 তাৰিখ শুক্ৰবাৰে ৰাতিপুৱা 10:30 বজাত এক কাৰ্যসূচী দিছে শোভাযাত্ৰাৰ। সেই শোভাযাত্ৰাত মোক তেওঁলোকে নিমন্ত্ৰণ কৰিছে। তাত মই উপস্থিত থাকিম। গতিকে আপোনালোক যদি আহে খুব বেছি ভাল লাগিব আৰু আপোনালোকৰ সৈতে একেলগে অকণমান কথা পাতিব পালে মোক খুবেই ভাল লাগিব। আৰু সেই খবৰটোৱে আজি দিছোঁ। আচলতে 3 দিনমান সেই দীঘলীয়া যাত্ৰা কৰিছোঁ। ৰ'দ আহিছে, আচলতে গৰম পৰিছেতো, অকণমান গাটো অসুস্থ, অলপ অসুস্থ মানে ঠিক মূৰৰ বিষ এনেকুৱা ধৰণৰ হৈছে। জিৰণি খুব প্ৰয়োজন হৈছিলে আচলতে কেইদিনমান, কিন্তু জিৰণি ল'ব পৰা নহ'ল। মই ভাবিছিলোঁ 2 দিনমান জিৰণি লৈ যাত্ৰা কৰিম, কিন্তু বঙাইগাঁও ইয়াৰ পৰা যিমান দূৰ ধেমাজিও আকৌ সিমানেই দূৰ। গতিকে আকৌ যাব লাগিব আপোনালোকৰ কাৰণে। কষ্ট হৈছে, যথেষ্ট কষ্ট হৈছে। আজি গাড়ীখনৰ মোৰ টায়াৰ সলাব লগা হৈছে, 2টা টায়াৰ, যথেষ্ট দাম বস্তুৰ। ঠিক তেনেকৈ 2 দিন আগতে মই হেৰি কৰিছোঁ, গাড়ীৰ বেটেৰী সলাইছোঁ আৰু বিভিন্ন ধৰণৰ কাম মানে কৰিব লগা থাকে। কাৰণ মই যে ইমান দূৰ যাত্ৰা কৰি থাকোঁ, মোৰ সমানে সমানে মোৰ সংগী হিচাপে মোৰ গাড়ীখন কিন্তু গৈ থাকে। গাড়ীখনৰ কিন্তু যিটো বয়সটো সেই অনুপাতে গৈ থাকে। কিন্তু কিমান দিনলৈ যাব পাৰিম, কিমান দিনলৈ কৰিব পাৰিম ময়ে সঠিককৈ নাজানো। কিন্তু অসমত যে কিবা এটা যে পৰিৱৰ্তন হৈছে, আপোনালোকে কিবা এটা পৰিৱৰ্তন পাইছে, সেইকাৰণে মোক খুব বেছি ভাল লাগে। আৰু মই নামনিৰ পৰা অহাৰ পিছতে নামনিৰ লোকসকলে আকৌ মোক খুব ধুনীয়াকৈ খবৰবোৰ দিছে। তেওঁলোকৰ মনটো ভাল হৈছে, তেওঁলোকৰ ঘৰখনত থকা বিভিন্ন ধৰণৰ অপায় অমংগলবিলাক দূৰ হৈছে। কোনোবা মানুহ যদি বেছি খঙাল আছিলে, সেই খংবোৰ দমন হৈছে। আচলতে মই কথাও পাতোঁ তেওঁলোকৰ সৈতে, মানে প্ৰেক্টিকেলি মই কথা পাতিবলৈ চেষ্টা কৰোঁ। গতিকে সেই কথাখিনিৰ পৰাও হয়তো 2-এজন মানুহ পৰিৱৰ্তন হ'ব পাৰে। বা বিভিন্ন ধৰণৰ মানে কথাবিলাক কৈ আহি থাকোঁতেই মই দাদা এজনে কৈছে যে সম্পূৰ্ণ ঘৰখনেই সলনি হৈ গ'ল, মানে পৰিৱেশটো ইমান ধুনীয়া লাগিছে, ঘৰৰ পৰা ওলাই যাবলৈও মন যোৱা নাই। তেনেকুৱা ধৰণৰ কথাৰ কাৰণে মোৰো মনটো ভাল লাগে যে মই কিবা এটাতো আৰম্ভ কৰিছোঁ, যে অসমখন আপোনালোকে বিপদত পৰি থকা লোকসকলৰ ভাল হওক। ঠিক তেনেকৈ যাত্ৰাবোৰ বহুত আছে, বহুত ৰৈ আছে, কিন্তু বহুত কষ্ট জানেনে। মানে মই আপোনালোকে ভাবে যে ই আমাৰ ফালে নাহে দেখোন, ই অমুকলৈ নাহে দেখোন, অমুকলৈ গৈ থাকে। তেনেকুৱা নহয় আচলতে, বহুত কষ্ট। মানে প্ৰেক্টিকেলি বুজিলে গম পাব। যিহেতু গৰমো আহিছে, মানে যথেষ্ট মানে সময়ৰ প্ৰয়োজন হয়, কষ্ট হয়। ৰাতি অ'ত ত'ত থকা, য'তেই নহ'লেও ঘৰৰ বিচনাখন নহয় বেলেগত থকা, ৰাতি বহুত দেৰিলৈকে নতুন বিচনা হ'লে টোপনি নাহে, ৰাতিপুৱা আকৌ কামখিনি কৰা। গতিকে এইখিনি মোৰ ঘৰুৱা, আচলতে আপোনাক ঘৰুৱা মানুহৰ কাৰণে ঘৰুৱাভাৱে কথাখিনি কওঁ, আৰু লগ পালেও মোক ঘৰুৱাভাৱে কথাখিনি কওঁ। আৰু এইখন দেখিছেনে, ইমান ধুনীয়া এখন মোক এয়া দিছে। মোক কোনে দিছিলে জানে? মই যে এটা ভিডিঅ' বনাইছিলোঁ আইতা এগৰাকীৰ সৈতে, যে জুহালত পাকঘৰত মই কথা পাতিছিলোঁ, তেতিয়া যে গৰম পানী কৰি আছিলে, তেখেতে মোক খুব মৰমেৰে এইখন পিন্ধাই দিছে আচলতে আইতা এগৰাকীয়ে, অভিজিত নাৰ্জাৰী তেখেতৰ মাতৃ। আৰু তেনেবোৰ ঘটনাও আছে, যিবোৰ ঘটনাৰ দ্বাৰা মই নিজকে গৰ্ব কৰিব পৰা হৈছোঁ, যে কিছুমান মানুহ মানে একদম উপায়ন্তৰ হৈ মৃত্যুৰ মুখলৈ গুচি যায়, যে মই নোৱাৰোঁ আৰু থাকিবলৈ, যিটো মোৰ হৈছিলে। তো তাৰ সেইখিনি সময়তে ক'ৰবাতো ঈশ্বৰে মোৰ ভিডিঅ'টো তেওঁৰ ওচৰলৈ আনি দিয়ে। তেওঁলোকে ডিচিশ্যন সলাই আজি খুব ধুনীয়াকৈ সুন্দৰভাৱে চলি থকাৰ পিছত নিমন্ত্ৰণ কৰি আকৌ ধুনীয়াকৈ এখন গামোচা পিন্ধায়। গতিকে কিবা এটাতো হৈছে। গতিকে ভাল লাগে। আপোনালোক সদায় কুশলে থাকিব, ভালে থাকিব। আপোনালোকৰ কাৰণে কিবা এটা কৰিবলৈ ওলাই আহিছোঁ। কৈছোঁৱে কিমান দিন কৰিব পাৰোঁ নাজানো, কিন্তু সদ্যহতে ভালে থাকিব আপোনালোক। মই ধেমাজিৰ খবৰটো দিবলৈ এই ভিডিঅ'টো বনালোঁ। ধেমাজি জিলাত লগ পাম আপোনালোকক পৰহিলৈ ৰাতিপুৱা। আগবেলাটো থাকিম, তাৰপিছত আকৌ গুচি আহিম, কাৰণ যথেষ্ট কষ্ট হৈ আছে, ভাগৰ লাগি আছে। গতিকে সকলো ভালে কুশলে থাকিব। আজিৰ ভিডিঅ'টো ইমানেই। খবৰটো দিলোঁ আকৌ। ধেমাজি জিলাত 4, 5, 6 তাৰিখে হনুমানজীৰ এক ধুনীয়া পূজাই হওক বা হনুমান চালিচা পাঠ বুলিয়ে কওক, সহস্ৰবাৰ হনুমান চালিচা পাঠৰ আয়োজন কৰিছে। গতিকে সকলো আহিব। আৰু সৰুজনী বুঢ়াগোহাঁই বাইদেউৰ লগতে আন কেইগৰাকী উদ্যমী মহিলা পুৰুষে এই অনুষ্ঠানটো কৰিছে। বিশেষকৈ বাইদেউ কেইগৰাকী খুব বেছি আগ্ৰহ কৰিছে, আৰু সৰুজনী বাইদেউ যথেষ্ট কষ্ট কৰিছে মই জানো। তেখেতৰ নম্বৰটো মই ইয়াতে স্ক্ৰীণত দি দিম। আপোনালোকে সৰুজনী বাইদেউৰ সৈতে যোগাযোগ কৰিব, যদি আপোনালোকেও সেই সহস্ৰবাৰ হনুমান চালিচা পাঠত সহযোগ কৰিব বিচাৰে, আপোনালোকে কৰিব পাৰিব। গতিকে এইখিনিয়ে জনালোঁ। সকলো ভালে কুশলে থাকিব। ধন্যবাদ।